কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আজি অসমৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনী ৰণদংকা, বিহালীৰ গোগামুখত বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। গোগামুখত ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰাৰ্থী হৈ প্ৰচাৰ, বিহালীত বিশ্বনাথ জিলাৰ 5গৰাকী হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী চকীত বহি মই কৈছোঁ, গৌৰৱৰ গগৈৰ পত্নীৰ সম্পত্তি আছে। বিদেশত পাকিস্তানত লণ্ডনত সম্পত্তি আছে বুলি দাবী মুখ্যমন্ত্ৰীৰ। লাগিলে পুৰণাই হওক, 4জন নিৰপেক্ষ সাংবাদিকৰ আগত দিয়ক তথ্য। অভিযোগত মিছা যদি প্ৰমাণ কৰাৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান গৌৰৱৰ। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি, অৰুণোদয়ৰ ধনৰ পৰিমাণ ৩,০০০ টকালৈ বৃদ্ধিৰ সংকল্প। 5 বছৰত 2 লাখ যুৱক-যুৱতীৰ চাকৰিৰ লক্ষ্য। 10 লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি। 40 লাখ মহিলাক 25,000কৈ টকা দিব। আৰু চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধিৰ সংকল্প। আৰু চৰকাৰী কৰ্মচাৰীৰ দৰমহা কেন্দ্ৰীয় কৰ্মচাৰীৰ সমাহাৰত আৰু উচ্ছেদিতৰ জৰিয়তে অবৈধ দখলমুক্ত কৰা হ'ব। বান সমস্যা সমাধানৰ বাবে 18,000 কোটি টকা ব্যয়। 31টা সংকল্পৰে মুকলি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ। আছাম ইলেকশ্যন 2026 নিৰ্বাচনৰ প্ৰাক্ক্ষণত অসমলৈ শাসক পক্ষৰ ৰথী মহাৰথী। আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 2 এপ্ৰিলত অসমলৈ আহিব কেন্দ্ৰীয় নীতিন গাডকাৰী। 2 এপ্ৰিলত অসমত পুনৰ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। 2 এপ্ৰিলত অসমত প্ৰচাৰ চলাবলৈ আহিব ঝাৰখণ্ডৰ বিধায়ক বাবুলাল মৰাণ্ডী। 3 এপ্ৰিলত অসমলৈ আহিব যোগী আদিত্যনাথ। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডা। 4 এপ্ৰিলত অসমৰ প্ৰচাৰ চলাবলৈ আহিব অৰুণাচলৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ সাংসদ তেজস্বী সূৰ্যই। 5 এপ্ৰিলত অসমলৈ আহিব উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন মাঝি। 6 এপ্ৰিলত অসমলৈ পুনৰ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 6 এপ্ৰিলত অসমলৈ জে.পি. নাড্ডা। 7 এপ্ৰিলত অসমলৈ পুনৰ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। ৰাজ্যৰ 40 লাখ মহিলালৈ মাহিলী 50,000 টকাকৈ, প্ৰতি মাহে প্ৰায় 20,000 কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ। ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰত অসম্ভৱকো সম্ভৱ কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ। পৰৱৰ্তী খবৰ, মোৰ পুত্ৰ মোৰ বিৰুদ্ধে প্ৰচাৰ চলালে তাক মই ত্যায্যপুত্ৰ কৰিম। মোৰ পুত্ৰ আদৰ্শগতভাৱে বিজেপিত আছে, তাক মই বহুত কৈছোঁ এৰি আহিবলৈ, কিন্তু সি অহা নাই। মই নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ দায়িত্ব দিছিলোঁ, কিন্তু সি প্ৰচাৰ চলাবলৈ নাহো বুলি সিদ্ধান্ত ল'লে। তাৰ স্বাধীনতা আছে, সি সেইটো আদৰ্শত আছে, মোৰ ক'বলগীয়া নাই। ৰাজেন গোহাঁই। টিহুত ৰন্ধন গেছৰ কৃত্ৰিম নাটনি, ক'লা বজাৰত ৰন্ধন গেছ বিক্ৰীৰ অভিযোগ টিহু নগৰ উন্নয়ন সমিতিৰ। প্ৰশাসন আৰু স্থানীয় গেছ এজেন্সিক স্মাৰক পত্ৰ প্ৰদান টিহু নগৰ উন্নয়ন সমিতিৰ। 31টা প্ৰতিশ্ৰুতিৰে বিজেপিৰ মুকলি কৰিলে সংকল্প পত্ৰ। 18,000 কোটিৰে ব্যয়েৰে বানমুক্ত অসম অভিযান। 2 লাখ নিবনুৱাক চৰকাৰী চাকৰি। 10 লাখ ক্ষুদ্ৰ উদ্যোগীৰ সৃষ্টি। দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া ৰেচন। প্ৰতি জিলাত একোখনকৈ বিশ্ববিদ্যালয়। অৰুণোদয় আঁচনিৰ ধন 1,250 টকাৰ পৰা পৰ্য্যায়ক্ৰমে 3,000 টকালৈ বৃদ্ধি। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 15 লাখ ঘৰ। ক্ষুদ্ৰ আৰু উপ-উন্নত কৃষকৰ বাবে 11,000 টকাকৈ সাহায্য। মীন পালকসকললৈ আৰ্থিক সাহায্য। স্থানীয় যুৱক-যুৱতীৰ ক্ষেত্ৰত 10,000 টকাৰ মজুৰি ৰাজসাহায্য। 5 লাখ কোটি টকাৰ আন্তঃগাঁথনি। 8ম দৰমহা আয়োগ কাৰ্যকৰীকৰণ। 40 লাখ লাখপতি বাইদেউ প্ৰতি জিলাত আইৰ পাকঘৰ। হেটেলাইট টাউনশ্বিপ আৰু এৰ-চিটি চাহ শ্ৰমিকৰ বাবে পৰ্য্যায়ক্ৰমে 500 টকালৈ মজুৰি বৃদ্ধি। যোগ্য চাহ বাগিচা পৰিয়ালক ভূমি পট্টা। অসম কৃষি উন্নয়ন অভিযান কমন ফেচিলিটি চেণ্টাৰ স্থাপন। 7 জনজাতীয় স্বয়ংশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা। নিযুত শিপিনী আঁচনি। 2037 চনৰ ভিতৰত $300 বিলিয়ন অৰ্থনীতি। অসম ইলেকশ্যন মিছন। অসম স্বাস্থ্য উৎকৰ্ষ অভিযান। অসম পৰ্যটন বিকাশ অভিযান। অসম ঐতিহ্য পুনৰুদ্ধাৰ অভিযান। 31টা প্ৰতিশ্ৰুতিৰে বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ। টিহুত ৰন্ধন গেছৰ কৃত্ৰিম নাটনি, মোৰ পুত্ৰই মোৰ বিৰুদ্ধে প্ৰচাৰ চলালে তাক মই ত্যায্যপুত্ৰ কৰিম। ৰাজেন গোহাঁই। ৰাজ্যৰ 40 লাখ মহিলালৈ মাহিলী 50,000 টকাকৈ, প্ৰতি মাহে প্ৰায় 20,000 কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ।
নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ শাসক পক্ষৰ ৰথী মহাৰথী আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২ এপ্ৰিলত অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী নীতিশ গাডকাৰী। ২ এপ্ৰিলত অসমত পুনৰ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। ২ এপ্ৰিলত অসমত প্ৰচাৰ চলাবলৈ আহিব ঝাৰখণ্ডৰ বিধায়ক বাবুলাল মাৰাতাই। ৩ এপ্ৰিলত অসমলৈ আহিব যোগী আদিত্যনাথ। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডা। ৪ এপ্ৰিলত অসমলৈ প্ৰচাৰ চলাবলৈ আহিব অৰুণাচলৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ সাংসদ তেজস্বী সূৰ্যই। ৫ এপ্ৰিলত অসমলৈ আহিব উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন মাঝি। ৬ এপ্ৰিলত অসমত পুনৰ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৬ এপ্ৰিলত অসমলৈ জে.পি. নাড্ডা। ৭ এপ্ৰিলত অসমত পুনৰ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি অৰুণোদয়ৰ ধনৰ পৰিমাণ ৩,০০০ টকালৈ বৃদ্ধিৰ সংকল্প ৫ বছৰত ২ লাখ যুৱক-যুৱতীক চাকৰিৰ লক্ষ্য ১০ লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি ৪০ লাখ মহিলাক ২৫,০০০ টকা চাহ বাগিচাৰ শ্ৰমিক মজুৰিক ৫০০ টকালৈ বৃদ্ধিৰ সংকল্প চৰকাৰী কৰ্মচাৰীৰ দৰমহা কেন্দ্ৰীয় কৰ্মচাৰী হাৰৰ সমাহাৰত উচ্ছেদৰ জৰিয়তে অবৈধ দখলমুক্ত কৰা হ'ব। বান সমস্যা সমাধানৰ বাবে ১৮,০০০ কোটি টকা ব্যয় ৩১টা সংকল্পৰে মুকলি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ। মুখ্যমন্ত্ৰীৰ চকীত বহি মই কৈছো গৌৰৱ গগৈৰ পত্নীৰ সম্পত্তি আছে বিদেশত, পাকিস্তান লণ্ডন সম্পত্তি আছে বুলি দাবী মুখ্যমন্ত্ৰীৰ। লাগিলে পুৰণাই হওক ৪জন নিৰপেক্ষ সাংবাদিকৰ আগত দিয়ক তথ্য অভিযোগ মিছা যদি প্ৰমাণ কৰাৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান। আজি অসমত প্ৰধানমন্ত্ৰী নিৰ্বাচনী ৰণৰঙ্কা বিহালী গোগামুখত বিশাল জনসভা সম্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে। গোগামুখত ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰাৰ্থীৰ প্ৰচাৰ বিহালীত বিশ্বনাথ জিলাৰ ৫ প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ সংকল্প অৰুণোদয়ৰ ধনৰ পৰিমাণ ৩,০০০ টকালৈ বৃদ্ধিৰ সংকল্প ৫ বছৰত ২ লাখ যুৱতীক চাকৰিৰ লক্ষ্য ১০ লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি ৪০ লাখ মহিলাক ২৫,০০০ টকা চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ৫০০ টকালৈ বৃদ্ধিৰ সংকল্প চৰকাৰী কৰ্মচাৰীৰ দৰমহা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমাহাৰত উচ্ছেদৰ জৰিয়তে অবৈধ দখলমুক্ত কৰা হ'ব। বান সমস্যাৰ বাবে ১৮,০০০ কোটি টকা ব্যয় ৩১টা সংকল্পৰে মুকলি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ। আজি অসমত প্ৰধানমন্ত্ৰী নিৰ্বাচনী ৰণৰঙ্কা বিহালীত গোগামুখত বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। গোগামুখত ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ বিহালীত বিশ্বনাথ জিলাৰ ৫ প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ চকীত বহি মই কৈছো গৌৰৱ গগৈৰ পত্নীৰ সম্পত্তি আছে বিদেশত, পাকিস্তানত লণ্ডনত উপস্থিত আছে বুলি দাবী মুখ্যমন্ত্ৰীৰ। লাগিলে পুৰণাই হওক ৪জন নিৰপেক্ষ সাংবাদিকৰ আগত তথ্য দিয়ক অভিযোগ মিছা যদি প্ৰমাণ কৰাৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান। গৌৰৱৰ